হেমাংগ ঠাকুৰীয়া কোন? সঁচাকৈয়ে ব্যতিক্ৰমী নেকি পলাশবাৰীৰ বিধায়ক? কিয় ইমান জনপ্ৰিয় হেমাংগ ঠাকুৰীয়া? এই উত্তৰ এতিয়া দল বা মুখ্যমন্ত্ৰীয়ে নিদিয়ে। হেমাংগ ঠাকুৰীয়াৰ ৰিপৰ্ট কাৰ্ড দিব সমষ্টিৰ ছাত্ৰ ছাত্ৰীয়ে। কীৰ্তি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনাৰ নামত হেমাংগ ঠাকুৰীয়াৰ না ভূত না চুট কাণ্ড। অনুষ্ঠানৰ নামত আয়োজকৰ উদ্যম নৃত্যটো বাদেই দিলো। নামেওৰ হেমাংগ ঠাকুৰীয়া, পলাশবাৰী সমষ্টিৰ জনপ্ৰতিনিধি। হেমাংগ ঠাকুৰীয়াক শ্বৰ্টকাট লাগে। বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই। বহু বিধায়কৰ কাম কাজক লৈ অসন্তুষ্ট খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। খবৰ অনুসৰি মুখ্যমন্ত্ৰীৰ এই তালিকাত আছে পলাশবাৰীৰ বিধায়ক ঠাকুৰীয়াও। সময় থাকোঁতেই নিজকে ঠিক কৰাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীয়ে। সেয়ে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া পলম কৰি আৰু লাভ নাই বুলি ভাবিয়েই হেমাংগ ঠাকুৰীয়া এণ্ড টিমে আৱিষ্কাৰ কৰিলে প্ৰচাৰৰ ন কৌশল। সমষ্টিত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা ল'লে বিধায়ক ঠাকুৰীয়াই। সম্বৰ্ধনাৰ দিন ধাৰ্য কৰা হৈছিল সোমবাৰে। স্থান দক্ষিণ কামৰূপ মহাবিদ্যালয়। নিমন্ত্ৰণলৈকে সকলো ঠিকেই আছিল, কিন্তু উপহাৰৰ টোপোলাৰ নামত বিধায়কে যিহে কৰিলে, উপহাৰ দেখি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ এতিয়া অৱস্থা। मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है কিতাপৰ টোপোলাৰ নামত বিধায়কৰ বিজ্ঞাপন এইখন এতিয়া কিতাপ বুলিয়ে কম নে বিধায়কৰ জীৱনী সেয়াহে আমাৰ বাবে সমস্যা হৈছে শিৰোনাম ব্যতিক্ৰমী বিধায়ক হেমাংগ ঠাকুৰীয়া এতিয়া চাওক খুচিপত্ৰ কোন কিয় ক'ত বিখ্যাত ক'ত কিমান পথ নিৰ্মাণ কৰিছে PMAY ঘৰ কিমান দিলে একো এৰা নাই বিধায়ক ঠাকুৰীয়াই প্ৰমাণ সহকাৰে মুখ্যমন্ত্ৰীৰ লগত উঠা ফটো দুখনমানো লগাই দিলে ঠিকই আছে বাৰু এতিয়া বিধায়ক মহোদয়ে কওকচোন এই কিতাপখনৰ বিষয়ে কোনটো সেমিষ্টাৰত লিখিব ছাত্ৰ ছাত্ৰীসকলে ইমানতে এৰি দিছে বুলি ভাবিছে নেকি নাই এৰা ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিয়া মানপত্ৰখন চাওক এবাৰ পত্ৰখন পঢ়ি নাচালে বহুতেই ভাবিব পৰীক্ষাত সুনাম আচলতে কৰিছে কোনে মানপত্ৰখনৰ নামত বিধায়কে এইখন ব্যক্তিগতভাৱে প্ৰকাশ কৰা কেলেণ্ডাৰলৈ ৰূপান্তৰিত কৰিলে ছাত্ৰ ছাত্ৰীৰ ফটোৰ বিপৰীতে মুখ্যমন্ত্ৰী বা দলে পতা পৰীক্ষাত বিফল হোৱা বিধায়কজনৰ ফটোখনহে ডাঙৰ হ'লগৈ এয়া আছিল দিনৰ কাৰ্যসূচী দিনৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সন্ধিয়ালৈ অলপ ৰঙীন হৈ পৰিল জনপ্ৰিয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন লাহে লাহে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলো ঘৰ মোৱা হ'ল এইবাৰ আৰম্ভ হ'ল বিধায়কৰ শুভাকাংক্ষী তথা আয়োজকৰ ডিস্কো ডান্স মুখ্যমন্ত্ৰীয়ে সমষ্টিত নিজৰ ৰিপৰ্ট কাৰ্ড ভাল কৰিবলৈ পৰামৰ্শ দিছিল কিন্তু এনেদৰে ৰিপৰ্ট কাৰ্ড ভাল কৰিবলৈ চেষ্টা কৰিব বুলি চাগে মুখ্যমন্ত্ৰীয়েও কল্পনাই কৰা নাছিল পিছে এই পৰিকল্পনাই হেমাংগ ঠাকুৰীয়াক কিমান লাভান্বিত কৰিব সেয়া সময়ে উত্তৰ দিব ব্যুৰো ৰিপৰ্ট NKTV